মহাবিদ্যালয়ৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা এতিয়াৰে পৰা কোনো ধৰণৰ কলেজ কৰ্তৃপক্ষ বা অধ্যক্ষই বিনামূলীয়া নামভৰ্তিৰ নামত শিক্ষাৰ্থীৰ পৰা ল'ব নোৱাৰিব অতিৰিক্ত ধন আৰু চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱা অধ্যক্ষক সকিয়নি মুখ্যমন্ত্ৰীগৰাকীৰ মহাবিদ্যালয়ৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱা অধ্যক্ষক সকিয়নি আৰু টকা লাগে যদি মোৰ পৰা খুজি লৈ যাওক আপোনালোকৰ সংগ্ৰহকাৰী নহয় একাংশ অধ্যক্ষই ফিজ ল'ব নাপালে ভাল নাপায় ফিজ ল'ব নাপালে বেয়া পায় এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰস্বতী পূজাৰ ফিজ নলব শিক্ষাৰ্থীৰ পৰা আৰু বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা আজিয়ে উভতাই দিয়ক এনেদৰে সকিয়নি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ফ্ৰী মানে ফ্ৰীয়ে হ'ব লাগিব ইয়াত কোনো টকা নাহে বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমূহলৈকে মোৰ এটা অনুৰোধ যে আপোনালোকে জানে যে মহাবিদ্যালয়খনত আমি ফ্ৰী এডমিশন দিওঁ তাৰ পিছত ষ্টুডেণ্টৰ লগত আমি কিয় যুঁজবাগৰ কৰি থাকিব লাগে আৰু এটা 600 টকা আমি কিয় ষ্টুডেণ্টৰ পৰা ল'ব লাগে লাগিলে 600 টকা মোক খুজি দিয়ক আকৌ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি ইমান দিছেই মোক আৰু এটা 600 টকা দি দিয়ক অধ্যক্ষসকলৰ লগত ষ্টুডেণ্টৰ সম্পৰ্ক তেতিয়া ভাল হ'ব যেতিয়া ইউ কেন টেক ক্ৰেডিট যে বাবা মই চৰকাৰে দিয়া বুলি ক'ব নালাগে যে মই তোক ফ্ৰী এডমিশন কৰি দিলো কমপ্লিট গো এণ্ড চাইন ইন দ্য লাইফ আপোনালোকে লগত কি লগাই দিয়ে নহয় মেগাজিন ওলাব লাগিব কলেজ উইক কৰিব লাগিব 600 টকা দিয়ক You are not tax collector of Guwahati Municipality Corporation. এই যেটো আজি মই এই মিটিংখন নাপাতিলো হেতেন এই মিটিংখন যোৱাকালি পূব বংশৰ কলেজৰ অধ্যক্ষক মোৰ নিজৰ ইনিচিয়েটিভত মই সাসপেন্ড কৰিছিলো ৰনোজ পেগু was reluctant DPI was reluctant মই বুজাই দিম বুজোৱা বুজি কথা নাই কিয় বুজাব লাগে কাক বুজাম আমি মই মোৰ লৰাকহে বুজাম বাকি মই কলেজৰ অধ্যক্ষ এজনক বুজোৱাৰ মোৰ সাহস আছে নেকি I have to implement the rule and law বুজোৱাৰ মোৰ অধিকাৰ ক'ত আছে বুজালে তেওঁ বুজিব কিয় মোক ক'ব ভাই আপুনি এজন মুখ্যমন্ত্ৰী আপুনি তো আপোনাৰ কি ডক্টৰেট আছে কি PhD আছে মই ইমান শিক্ষা দীক্ষা ললো মোক কিয় আপুনি বুজাই সো আমাৰ তো বুজোৱা কাম নহয় না বুজনি লোৱাটো আপোনালোকৰ কাম being the government employee public servant, it is your responsibility to obey the government order in toto. আজি বেলেগ বাদ দিয়ক মুখ্যমন্ত্ৰীৰ সমষ্টিৰ খোৱালকুছি কলেজতে 600 টকা উঠাই দিছে অধ্যক্ষজনে মূলকে লৰাইটো আৰু অসত্য কথা নকয় WhatsAppত আহিব ফেচবুকত আহিব and I have a connectivity with the student community. So more request আজি গৈ আপোনালোকক লাগিলা 600 টকা মই আৰু বেছি কৈ দি দিম কোনো অসুবিধা নাই but free admission should be free admission ইয়াত কোনো dilution হ'ব নালাগে এটা সামৰ পৰা আপোনালোকে টকা লয় যোন সমাজত সমৰ্থবান 4 লাখ টকাৰ ওপৰত ইনকাম আছে এইবাৰ আমাৰ সাৰ্কুলাৰ 2 লাখ টকা আছিল কিন্তু পিছত আমি ডাইলুট কৰি দিলু যে ৰেশন কাৰ্ডখন থাকিলে দিব সো বাই ইমপ্লিকেশন ই 4 লাখ হল যদিও গভৰ্নমেন্টে 2 লাখ টকা লৈকে দিয়ে কিন্তু এইবাৰ আমি যেটো ৰেশন কাৰ্ডখনৰ ওপৰতে বিনামূলীয়া এডমিশন দিলু দিব কলো সো ইনকাম বার হ্যাজ গান আপ টু 4 লাখ रुपीस যেতিয়া 4 লাখ টকা আমাৰ ইনকাম বার হল তাৰ ওপৰৰ ফিজ আপোনালোকৰ লগত আছে জি ফিজ আছে এতিয়া এই কথাখিনি যে 600 টকাটো আমি কিয় ললো কলেজৰ অধ্যক্ষ সমূহে ভাবে যে একাংশই যে লৰা ছোৱালীৰ পৰা ফিজ নললে কিবা ভাল নালাগে অশান্তি এটা লাগি থাকিলে মনটো বহুতৰ এনেকুৱা মই ফিলিংস দেখা পাইছো মোক আমাৰ পূব কামৰূপ কলেজৰ প্ৰাক্তন অধ্যক্ষ এজন তেওঁ মোৰ লগত তেওঁ ডিবেট মানে ঘৰুৱা মোৰ সমষ্টিৰে স্যাৰ ফিজটো আমাক ল'ব দিয়ক লাগিলে টকাটো আপোনালোকে একাউণ্টত পিছত ঘূৰাই দিব somehow ফিজটো লোৱাটো কিবা এটা
কি আছে মই নাজানো they enjoy taking the fees বুলে স্যার আপোনালোকে ফ্ৰী দিব ডাইৰেক্টলি একাউণ্টত ঘূৰাই দিব আমি একাউণ্ট নম্বৰটো ঘূৰাই দিম কিন্তু আমাক ফিজ কিনি ল'ব দিও আপোনালোকে কাবাক এপইন্টমেন্ট দি থৈছে কলেজত উইদাউট ফলোইং গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যন তেওঁলোকে 1 তাৰিখে আহি আপোনালোকক দিগদাৰি কৰে সো আপোনালোকৰ নেপোটিজমটোৰ কাৰণে don't put government in trouble নম্ৰতাৰে নিবেদন ষ্টুডেন্টছৰ পৰা যি সকলে 600 টকাটো লৈছিলে আজি আপোনালোকে উভতাই দিয়ক কুৱেটৰ বিনামূলীয়া এডমিশনৰ পইচাও আমি আপোনালোকক 30 ছেপ্টেম্বৰত দি দিম 3rd আৰু 5th ছেপ্টেম্বৰৰো আপোনালোকক অন টাইম আপোনালোকে পইচা পাই যাব ষ্টুডেন্টৰ পৰা কোনো কাৰণতে আপোনালোকে টকা পইচা সৰস্বতী পূজাৰ চান্দাটো কালেক্ট নকৰিব let them have a feeling that society takes care of them so a clear message should go that free means free etokao nai নহলে আমি কম নাম দি দিম স্কিমটোৰ যে বিনামূলীয়া নহয় ৰেহাই মূল্য বুলি will change the name তেতিয়া ষ্টুডেন্টেও জানিব যে কলেজত এডমিশন ললে 6000 টকা ফিস লাগে কিন্তু গভৰ্ণমেণ্টে এটো 1000 টকা কৰি দিলে তেতিয়া আমি বজাৰত কম যে 1000 টকা এডমিশন তেতিয়া আমি বিনামূলীয়া শব্দটো নকম কিন্তু as long as আমি বিনামূলীয়া কম এটো বিনামূলীয়াই হ'ব লাগিব মই আশা কৰিছো যে অহা 15 দিনৰ ভিতৰত যি সকলে ভিডিঅ'ত শুনি আছে সকলোৰে কাৰণে কৈছো যে অহা 600 শব্দটো মই কেনেকৈ গম পালো কোনবাই যদি 600 ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ কঠোৰ বাৰ্তা প্ৰদান কৰিছে বিনামূলীয়া নামভৰ্তিৰ সময়ত মহাবিদ্যালয় সপ্তাহ মেগাজিন বা আলোচনীৰ নামত কোনো ধৰণৰ অতিৰিক্ত টকা সংগ্ৰহ কৰিব নোৱাৰিব বিনামূলীয়া নামভৰ্তি মানে এটকাও নিদিয়াকৈ শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ত নামভৰ্তি কৰিব লাগিব যিসকলে ধন লৈছে সেই সকলো তথ্য মুখ্যমন্ত্ৰীৰ হাতত আছে বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু সেই 600 টকা উভতাই দিব লাগিব এতিয়া শিক্ষাৰ্থীসকলক এটকাও ল'ব নোৱাৰিব সৰস্বতী পূজাটো দৰিদ্ৰ শিক্ষাৰ্থীৰ পৰা বৰঙণি তুলিব নোৱাৰিব অধ্যক্ষই এই কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যদিহে টকা লাগে বিদ্যালয় পৰিচালনাৰ অতিৰিক্ত ধন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে এইদৰে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ৰ অধ্যক্ষলৈ কঠোৰ বাৰ্তা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়ৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱা অধ্যক্ষক সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে টকা লাগে যদি মোৰ পৰা খুজি লৈ যাওক এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু আপোনালোক কৰ সংগ্ৰহকাৰী নহয় বুলি অধ্যক্ষসকলক উদ্দেশ্যি কৈছে মুখ্যমন্ত্ৰী গৰাকী আৰু একাংশ অধ্যক্ষই ফিজ ল'বলৈ নাপালে বেয়া পায় বুলি কৈছে আৰু এতিয়াৰে পৰা সৰস্বতী পূজাৰ ফিজ ল'ব নোৱাৰিব শিক্ষাৰ্থীৰ পৰা আৰু বিনামূলীয়া নামভৰ্তি নামত লোৱা 600 টকা আজিয়ে উভতাই দিয়ক বুলি নিৰ্দেশ দিছে আৰু ফ্ৰী মানে ফ্ৰীয়ে হ'ব লাগিব ইয়াত কোনো টকা নাহে বুলি সকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ কঠোৰ বাৰ্তা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে বিনামূলীয়া নামভৰ্তিৰ সময়ত মহাবিদ্যালয় সপ্তাহ মেগাজিন বা আলোচনীৰ নামত কোনো ধৰণৰ অতিৰিক্ত টকা সংগ্ৰহ কৰিব নোৱাৰিব যে অধ্যক্ষ বা বিদ্যালয় কৰ্তৃপক্ষই কলেজ কৰ্তৃপক্ষই আৰু বিনামূলীয়া নামভৰ্তি মানে এটকাও নিদিয়াকৈ শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ত নামভৰ্তি কৰিব লাগিব যিসকলে ধন লৈছে সেই সকলো তথ্য মুখ্যমন্ত্ৰীৰ হাতত আছে বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই 600 টকা আজিয়ে উভতাই দিব লাগিব বুলি কৈছে শিক্ষাৰ্থীসকলক এই মন্তব্য কৰিছে অধ্যক্ষসকলক উদ্দেশ্যি মন্তব্য কৰিছে আৰু এটকাও ল'ব নোৱাৰিব সৰস্বতী পূজাটো দৰিদ্ৰ শিক্ষাৰ্থীৰ পৰা বৰঙণি তুলিব নোৱাৰিব অধ্যক্ষই আৰু এই কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যদিহে টকা লাগে বিদ্যালয় পৰিচালনাৰ অতিৰিক্ত ধন ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব এইদৰে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ৰ অধ্যক্ষলৈ কঠোৰ বাৰ্তা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মহাবিদ্যালয়ৰ অধ্যক্ষলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱা অধ্যক্ষক সকিয়নি টকা লাগে যদি মোৰ পৰা খুজি লৈ যাওক আপোনালোক কৰ সংগ্ৰহকাৰী নহয় একাংশ অধ্যক্ষই ফিজ ল'বলৈ নাপালে বেয়া পায় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু সৰস্বতী পূজাৰ ফিজ ল'ব নোৱাৰিব শিক্ষাৰ্থীৰ পৰা আৰু বিনামূলীয়া নামভৰ্তি নামত লোৱা 600 টকা আজিয়ে উভতাই দিয়ক ফ্ৰী মানে ফ্ৰীয়ে হ'ব লাগিব ইয়াত কোনো টকা নাহে বুলি সকিয়নি দিছে অধ্যক্ষসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই